বিটিআৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ ডিমাকুচি আদৰ্শ চিকিৎসালয়ৰ শ্মশান যাত্ৰা বিটিআৰৰ স্বাস্থ্য খণ্ডৰ শ্মশান যাত্ৰা প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী পাৰিষদ অৰূপ কুমাৰ দেৰ স্বাস্থ্য বিভাগত এতিয়া চলিছে চৰম অৰাজকতা বিটিআৰত চিকিৎসালয় আছে ঠিকেই কিন্তু চিকিৎসক আৰু পৰ্যাপ্ত সা সুবিধাৰ অভাৱত এতিয়া জমৰ যাতনা ভুগিছে বিটিআৰৰ সাধাৰণ জনতাই আছে গুৰু নাবাইহাল তেনে গুৰু নথকাটোৱে ভালৰ দৰে হৈ পৰিছে দেৰগাঁৱৰ ডিমাকুচিৰ 30খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়খন পানেৰী সমষ্টিৰ ডিমাকুচিস্থিত মডেল চিকিৎসালয়ৰ দুৰৱস্থাই উদঙাই দিছে বিটিআৰৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ছবি ডিমাকুচি যিখন নেকি নতুনকৈ আৰম্ভণি হৈছে ডিমাকুচি মডেল হস্পিটেলখন তো আজি আহি হঠাৎ উপস্থিত হলো ইয়াতে উপস্থিত হৈ মই বিশেষ এটা কামত ডক্টৰ এজনক লগ ধৰিব আহিছিলোঁ কিবা এটা অসুবিধা হোৱাৰ বাবে তো আহি চালোঁ ইয়াতে ৰঙা ফিটা মৰা আছে বুলি তো মানে সোমাব খুজিছিলোঁ যিটো মেইন গেট আপোনাৰ মেইন গেটৰ ওচৰত দেখা পালোঁ ৰঙা ফিটা মাৰি থকা তো তেতিয়া ওপৰৰ ফালে চালোঁ যে আপোনাৰ খুব বেছি দিন হোৱা নাই হয়তো আপোনাৰ 1 পৰা 2 বছৰমান হৈছে মাত্ৰ কামখিনি কমপ্লিট হোৱা তো এতিয়াই মানে চাবলৈ পালোঁ আপোনাৰ বিল্ডিংখিনি মোটামুটি ডেমেজ হোৱা তো আপোনাৰ পথ দুৰ্ঘটনা আমাৰ বাহিৰত হয় বেলেগ বেলেগ ঠাইত হয় মানুহে আপোনাৰ ট্ৰিটমেণ্ট ল'বলৈ হস্পিটেলত আহে তো বিল্ডিংখনৰ যি অৱস্থা দেখা পাইছোঁ মানে ইয়াতে কোন মুহূৰ্তত মানে পেচেণ্ট এজন বা ভাল মানুহ এজন ইয়াতে আহিলে এই হস্পিটেলৰ বিল্ডিঙৰ কাৰণে কেতিয়া মূৰত ভাঙি পৰে নে কি হয় কোনো ঠিক নাই তো হস্পিটেল কৰ্তৃপক্ষক মই তাৰমানে এই বিল্ডিংখন কোন ঠিকাদাৰে কামখন কৰিছিল তেওঁলোকক অৱগত কৰিব লাগে আৰু যি ধৰণে মানে হয়তো মানে আপোনাৰ মেটেৰিয়েলছ যিখিনি মানে ব্যৱহাৰ কৰিব লাগিছিলে এইখিনি আমি পৰিলক্ষিত হৈছোঁ যে এইখিনি মানে যি ধৰণৰ ৰড ইয়াতে ব্যৱহাৰ কৰিব লাগিছিল হয়তো তেনেকুৱা ৰড মানে ইয়াতে ব্যৱহাৰ কৰা হোৱা নাই তো বালি চিমেণ্টৰ সংখ্যা কম যাৰ কাৰণে ইয়াতে ফাটি মানে গৈছে এতিয়া 2 বছৰতে বৃহত্তৰ ডিমাকুচিৰ 30,000 অধিক জনতাৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছিল 30খন বিচনাযুক্ত মডেল চিকিৎসালয় নিৰ্মাণ হ'ল ঠিকেই কিন্তু আজিও পৰ্যাপ্ত চিকিৎসক নাৰ্ছ কিংবা আন্তঃগাঁথনি সম্পূৰ্ণ হৈ নুঠিল চিকিৎসালয়খনত ইপিনে নিশা হ'লে বন্ধ হৈ পৰে চিকিৎসা সেৱা পিছতো নাই ডক্টৰৰ অৱশ্যে আছে ডক্টৰ বৰ্তমান এতিয়া 9জন মানে আছে ডক্টৰ আছে কিন্তু বাকী আমাৰ যিখিনি ষ্টাফ লাগে যেনেকুৱা ধৰক ফ'ৰ্থ গ্ৰেড ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল নাইট চকীদাৰ এনেকুৱা ষ্টাফখিনি কম হৈ আছে এটা লেবৰেটৰী টেকনিচিয়ান নাই এজনে আছে ফাৰ্মাচিষ্ট মই অকলে আছোঁ আজিকালি মডেল হস্পিটেলত কমো 3জন ফাৰ্মাচিষ্ট লাগে আৰু আজিকালি ইমান হৈছে নহয় মানে খুব কম্পিউটাৰৰ কাম আপুনি এতিয়া গমেই পাইছে মই বাকীবিলাক গ'ল কিন্তু মই 3টা বজালৈকে কাম কৰি আছিলোঁ কেতিয়াবা 3:30 4টা বাজে কেতিয়াবা 5টাও বাজে 5টা বাজিলে ঘৰত সন্দেহ ঘৰত কি কৰি আছে ইমান দেৰি ক'ত গ'ল মানুহজন এতিয়া উপায় নাই তাৰমানে এনেকুৱা হৈছে এতিয়া কামখিনি নকৰিলেও নহয় সময়ত কৰিব লাগে আৰু 2টা বজালৈকে মই একো কাম কৰিবই নোৱাৰোঁ কম্পিউটাৰৰ কামবিলাক 2টা বজাৰ পিছত কামখিনি কৰিব লগা হয় কেতিয়াবা এনেকুৱা হয় লাইন নাথাকিলে কামটো কৰিব নোৱাৰোঁ এনেকুৱা সমস্যা হয় এতিয়া 2জন 3জন মানুহ থাকিলে আমি কামখিনি কৰিব পাৰোঁ এতিয়া আমাক ওপৰৰ পৰা নিৰ্দেশনাটো দিয়ে যে অমুক কৰিব লাগিব তেনেকুৱা কৰিব লাগিব কিন্তু ধৰক তেওঁলোকে এইটো বিচাৰ নকৰে যে তাত মানে কেনেকুৱা ষ্টাফ আছে কেনেকুৱা কাম কৰি আছে কোনেও নুসুধে এই সংক্ৰান্তত আগৰ আমি DC মহোদয়কো আমাৰ বৰ্তমানৰ ইনচাৰ্জে এখন এপ্লিকেশ্যন দিছিলে যে ফাৰ্মাচিষ্ট লেবৰেটৰী টেকনিচিয়ান বাকী ষ্টাফখিনি লাগে বুলি কিন্তু একো নহ'লগৈ এতিয়া বৰ্তমানৰ DCক অৱশ্যে জনোৱা হোৱা নাই বা আগৰ জইণ্ট ডাইৰেক্টৰকো জনাইছিলোঁ বৰ্তমানৰ জইণ্ট ডাইৰেক্টৰক জনোৱা হোৱা নাই তেওঁ 2 মাহ মানে হৈছে 2 মাহ 3 মাহ হৈছে কাৰ্য্যভাৰ লোৱা আৰু তেওঁ বেছি দিন নাই বুলিও শুনিছোঁ সেইকাৰণে তেওঁৰ ওচৰত যোৱা নাই আৰু ঠিক তেনেকৈ মোৰখিনি মই ক'লোঁ আৰু লেবৰেটৰীৰ অসুবিধা আমাৰ ফ'ৰ্থ গ্ৰেডখিনি অসুবিধা এতিয়া আমাৰ 2টা বজাৰ পিছত আছে এজনী ক্লিনাৰ আমাৰ মেনেজমেণ্ট কমিটিৰ পৰা 5জন ৰখা হৈছে তেওঁলোকক সেনেকৈ ৰোটেশ্যন হিচাপত আমি ডিউটিত থৈ দিছোঁ আৰু চিষ্টাৰো কম আমাৰ চিষ্টাৰ 6জনী আছে 6জনী চিষ্টাৰে মানে 24 ঘণ্টা ছাৰ্ভিচ দিয়াটো অসুবিধা হয় মানুহে ভাবে এতিয়া কিছুমান মানুহ আহি লগে লগে অলপ খং কৰে যে কিয় ষ্টাফ নাই কিয় ইমান হস্পিটেলত কিয় মানুহ নাই এনেকুৱা খং কৰে কিন্তু খং কৰিলেও উপায় নাই এতিয়া আমি মিলিজুলি চলাই আছোঁ সকলোৱে ওদালগুৰিৰ প্ৰাচীনময় ডেকা ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত
তেনেহ'লে আজিয়ে আনক আনন্দ। মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।